প্ৰয়াত বিশিষ্ট চিকিৎসক তথা সমাজচিন্তক ডাক্তৰ টুখেশ্বৰ দত্তলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিশিষ্ট চিকিৎসক সংগ্ৰামী নেতা সুলেখক প্ৰয়াত ডাক্তৰ টুখেশ্বৰ দত্তৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত নিজা বাসগৃহত তেওঁৰ গুণমুগ্ধসকলে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সমাজৰ বাবে তেখেতে আগবঢ়োৱা অৱদান সম্পৰ্কে সোঁৱৰে। দত্ত আচলতে যোৰহাটৰ এগৰাকী ৰত্ন। তেখেতে এখন অখ্যাত গাঁৱৰ পৰা গৈ নাজিৰা হাইস্কুলত অধ্যয়ন কৰিছিল আৰু সেই সময়ত নাজিৰা হাইস্কুলত অধ্যয়ন কৰা প্ৰতিজন ছাত্ৰই পৰৱৰ্তী জীৱনত সমাজৰ একোজন মুধামুঠা ব্যক্তিলৈ ৰূপান্তৰিত হৈছিল। ডক্টৰ দত্তই মেডিকেল পাছ কৰি পেলাই তেওঁ বাহিৰলৈ গৈছিল তিনিবাৰ বাহিৰত গৈ তেখেতে প্ৰশিক্ষণ লৈছিল আৰু ৰাইজৰ সেৱা কৰিছিল। সেইকাৰণে তেখেত এগৰাকী ৰাইজৰ সেৱক। তেখেতৰ যি ডাক্তৰৰ মাচুল, ৰোগী চোৱাৰ মাচুল তেখেতে লৈছিল যদিও টকা হকা দি অত্যধিক পইচা তেখেতে লোৱা নাছিল, কিন্তু তেখেতে কেৱল খৰচটোহে উলিয়াইছিল আৰু দুখীয়া দৰিদ্ৰ ৰোগীক তেখেতে বিনামূলীয়াকৈ চাই দিয়াৰ কথাও তেখেতে মোক কৈছিল। বিভিন্ন সময়ত চাইকেল মাৰি গাঁৱে গাঁৱে গৈ তেখেতে চিকিৎসা সেৱা আগবঢ়াইছিল, যিটো আজিকালি মানুহে কল্পনাও কৰিব নোৱাৰে। তাৰ উপৰিও ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ তেওঁৰ এটা উচ্চ পদত অধিষ্ঠিত হৈ ইন্দিৰা গান্ধীৰো সান্নিধ্য লাভ কৰিবলৈ তেখেত সক্ষম হৈছিল। তেখেতে অৱসৰৰ পিছত অকল লেখা কাৰ্যতেই ব্যস্ত হৈ আছিল আৰু এই কথাটো তেখেতৰ বিষয়ে যোৰহাটৰ মানুহে একো নাজানিছিল। গতিকে মই তেখেতৰ ওচৰলৈ কেইবাদিনো আহিলোঁ, কথা বাৰ্তা পাতিলোঁ, পাতি পেলাই দেখিলোঁ যে এই প্ৰতিভাটোক আচলতে আমি ৰাইজৰ মাজলৈ উলিয়াই দিয়া ভাল। সেয়ে মই দৈনিক জনমভূমিত তেখেতৰ বিষয়ে এটা প্ৰবন্ধ লিখিলোঁ আৰু সেই প্ৰবন্ধটো লিখাৰ পিছত যোৰহাটৰ ৰাইজে টুখেশ্বৰ দত্ত নামৰ এই বিখ্যাত ডাক্তৰজনক চিনি পোৱা হ'ল। গতিকে তেখেত একাধাৰে এগৰাকী শ্ৰেষ্ঠ ৰাজনীতিক, দ্বিতীয়তে তেখেত এগৰাকী সাহিত্যিক, তৃতীয়তে হৈছে তেখেত সমাজ সচেতক, সমাজৰ এগৰাকী একনিষ্ঠ সেৱক। ডক্টৰদেৱৰ আজি আদ্য শ্ৰাদ্ধ, গতিকে অকণমান তেখেতৰ সম্পৰ্কে আমি জানিবলৈ বিচাৰিছোঁ। হয়, ডাক্তৰ টুখেশ্বৰ দত্ত নাজিৰাৰ বাসিন্দা আছিলে। তেওঁ 1930 চনত 6 জুনত জন্ম হৈছিলে আৰু নাজিৰাৰ গভৰ্ণমেণ্ট স্কুলত হাইস্কুলৰ শিক্ষা শেষ কৰি কটন কলেজ গুৱাহাটীত ছায়েন্সত পঢ়িছিলে। তাৰপিছত যোৰহাট ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ডক্টৰ বিভাগত ডিগ্ৰী লাভ কৰিছিলে। ডিগ্ৰীৰ পিছত MBBSৰ পিছত তেখেতে শিৱসাগৰতে প্ৰায় এবছৰমান চাকৰি কৰিছিলে। তাৰপিছত তেওঁ বিদেশলৈ যাত্ৰা কৰিছিলে। সেই যাত্ৰা আছিলে সুদূৰ প্ৰসাৰী, কেৱল ইংলেণ্ডেই নহয় আমেৰিকাতো ডিগ্ৰী ধাৰণ কৰিছিলে। আৰু এইখিনিতে মই সোঁৱৰাই দিব খোজোঁ যে তেখেতে খুব বেকৱাৰ্ড ঠাইৰ পৰা শিক্ষা লাভ কৰিছিলে কাৰণে বাতৰি কাগজৰ কাৰণে তেওঁ শিমলুগুৰিলৈ যায়, সপ্তাহত এদিন যায় আৰু সেই সপ্তাহতে তেওঁ বাতৰি কাগজখিনি এজেঞ্চিত পঢ়ি পেলাই শিক্ষা আৰম্ভ কৰিছিলে। সেইকাৰণে তেওঁ এটা আক্ষেপ আছিলে যে আমি বোকাৰ পৰা ওলাই আহোঁতে আমি বহুতো সুবিধা নাপালোঁ। আৰু পিছত তেওঁ
বিবাহপাশত আবদ্ধ হৈছিলে যদিও আৰু 2টা সন্তান আছে আৰু বৰ্তমান মই তেখেতৰ পৰিবাৰ হিচাপে থাকি তেখেতৰ সাহিত্য সাধনাত যৎপৰ নাস্তি সহায় কৰিছিলোঁ। বিশেষকৈ এই পদুমণি অঞ্চলত যিটো ঘৰলৈ আমি শ্বিফ্ট কৰিলোঁ, শ্বিফ্ট কৰাৰ পিছত তেওঁ ফাৰ্ষ্ট ফ্ল'ৰত থাকি প্ৰকৃতিৰ নিচিনা এটা পৰিৱেশ পাইছিলে আৰু তেতিয়াই এই ঘৰটোত থাকিয়ে সাহিত্য বহুত সাধনা কৰিছিলে। অনৰ্গল তেওঁ কিতাপ পুৱাগলি লিখি গৈছিলে আৰু কেতিয়াবা ৰাতি যদি এটা ভাৱৰ বুৰবুৰণি হয় তেতিয়া তেওঁ সাৰ পাই উঠিও লিখিছিলে। ইয়াৰ পিছত তেওঁ কেইবাবাৰো হস্পিটেলাইজ কৰিব লগা হৈছিলে। 2006 চনত হাৰ্ট এটেক হৈছিলে। তেতিয়া সেই হাৰ্ট এটেকৰ সময়ত আমি ডিব্ৰুগড় মেডিকেল কলেজৰ সহায় লৈছিলোঁ যদিও শেষত সোণাপুৰৰ ডক্টৰ বৰুৱাৰ পৰা আমি তেখেতৰ চিকিৎসা কৰিছিলোঁ আৰু সেই চিকিৎসাৰে ফলপ্ৰসূ হিচাপে প্ৰায় 23-24 বছৰ তেওঁ হাৰ্টৰ সিমান ট্ৰবল নাছিলে। লাষ্টত কিন্তু শেষত গৈ পেলাই হাৰ্টৰ 2টা এটেক হোৱাৰ কাৰণে মিছন হস্পিটেলত সেই চিকিৎসা ত্যাগ কৰিছে।